नमस्कार आधार कार्डर गराखी लै जरूरी खबर। आधार कार्डर ऊपर चारिटाक नतुन नियम बलवৎ करिছে सरकारे। की नियम बलवৎ करिছে सरकारे चाओ आहक। बंधुसकल आपनालोके कथाखिनि अलप भालदरे मन करिब। आधार कार्डक लै जरूरी खबर। आधार कार्डर चारिटा नियम सलनि करिले UIDAI जदि आपनार आधार कार्ड आछे तेन्ते आजिरे भिडिओটো सम्पूर्ण शेषলৈকে चाइ थाকক, अन्यथा विपदत परिब आपुनि। आधार कार्डक लै की नियम सलनि करा होइसे चाओ आहक। एक नम्बर नियमटी होइसे एतियार পৰা महिलाসকলৰ आधार कार्डत हाजबेंड बा फादारर नाम नाथाकिब, तार परिवर्ते CO अर्थात कियारब बुली थाकिब। आगते जेनेকুৱা हाजबेंड बा फादार बुली आसिल तार परिवर्ते एतियार পৰা CO बुली थाकिब। तार पिছত 2 নম্বৰ नियमटी होइसे आधार कार्डर गराखीয়ে 2024 চনৰ 14 मार्चলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব आधार कार्ड আপডেট। नाम और ठिकानात भूल থাকিলে বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আৰু 10 বছৰ পুৰণি সকলো आधार कार्ड আপডেট কৰিব লাগিব। যদিহে আপুনি কৰা নাই তেন্তে অতি শীঘ্ৰেই বিনামূলীয়াকৈ কৰি লওক। তাৰ পিছৰ 3 নম্বৰ নিয়মটি হৈছে এতিয়াৰ পৰা নতুন নিয়মত বনোৱা হ'ব आधार कार्ड। যদি কোনো লোকে ফিংগাৰপ্ৰিন্ট দিব নোৱাৰে অৰ্থাৎ কোনো লোকৰ ফিংগাৰপ্ৰিন্ট নুঠে বা আঙুলি কটা তেনে লোকৰ চকু স্কেনিং কৰি आधार कार्ड বনাই দিয়া হ'ব। আৰু যদি কোনো ব্যক্তিৰ চকু আৰু হাত দুটাই বেয়া থাকে অৰ্থাৎ হাতৰ ফিংগাৰপ্ৰিন্ট নুঠে বা চকু অন্ধ তেন্তে সেই ক্ষেত্ৰত বায়োমেট্ৰিক নোহোৱাকৈ आधार कार्ड বনাই দিব। আৰু 4 নম্বৰ নিয়মটি হৈছে এতিয়াৰ পৰা নিজ ইচ্ছামতে आधार कार्डত নাম ঠিকনা সলনি কৰিব নোৱাৰিব। এটা লিমিটেড টাইম ধৰি দিয়া হ'ব। যেনেকৈ নিজৰ নাম আপুনি দুবাৰতকৈ বেছি সলনি কৰিব নোৱাৰিব। জন্মৰ তাৰিখ একবাৰ সলনি কৰিব পাৰিব। হাজবেন্ড বা ফাদাৰৰ নাম একবাৰ সলনি কৰিব পাৰিব। লগতে ফোন নম্বৰ ইমেইল ID একাধিকবাৰ সলনি কৰিব পাৰিব। এইসমূহ নিয়মৰ বৃহৎ পৰিৱৰ্তন কৰা হৈছে।